সকলো মানুহৰে বহুতো হয়তো ইচ্ছা থাকে, বহুতো মনৰ আশা থাকে যে তেওঁলোকে জন্ম লৈ পৃথিৱীত আহিছে যেতিয়া সেইটো পুৰা কৰি যাব। বহুতে হয়তো এটা চৰকাৰী চাকৰি পোৱাৰ সপোন দেখে বা তেওঁলোকৰ ইচ্ছা থাকে যে মই এটা ভাল চৰকাৰী চাকৰি কৰিম। বহুতে আকৌ কোনোবা এগৰাকী বিশেষ ছোৱালীক বিচাৰে বা বহুতে কোনোবা এগৰাকী ল'ৰাক বিচাৰে। মুঠতে যিকোনো ইচ্ছা হ'ব পাৰে। বহুতে হয়তো গাড়ী কিনিব বিচাৰে, বহুতে ঘৰ কিনিব বিচাৰে। এনেকুৱা যিবিলাক ইচ্ছা থাকে ন, তেনেকুৱা ইচ্ছাবিলাক আমি যদি সঁচাকৈয়ে দিঠকত পৰিণত কৰিব পাৰিলো হয়, যিবিলাক আমি সপোন দেখি থাকো, সেই মনৰ আশাবিলাক যদি সঁচাকৈয়ে পূৰণ কৰিব পাৰিলো হয়, কেনেকুৱা ভাল লাগিল হয়, নহয়নে? গতিকে আজিৰ এই ভিডিঅ'টোত মই আপোনালোকক এটা সৰু শব্দ, এটা সৰু চুইচ ৱৰ্ড দি যাম, যিটো চুইচ ৱৰ্ডে এনেকৈ মেজিক হিচাপে কাম কৰিব, এনেকুৱা যাদু হৈ কাম কৰিব, আপোনালোকে নিজে আচৰিত হ'ব। যিটো আপোনালোকে ভাবি এই চুইচ ৱৰ্ডটো মাতিব, সেই ইচ্ছাটো আচলতে পূৰণ হ'বলৈ গৈ আছে। যিটো আপোনাৰ আশা থাকিব, সেই আশাটো আচলতে পূৰণ হ'ব। বোলে আপুনি বোলে এখন স্কুটি কিনিম বুলি ভাবিছে, বোলে এখন আপুনি গাড়ী কিনিম বুলি ভাবিছে, তেনেহ'লে মই এখন গাড়ী কিনিলো বুলি কৈ সেই চুইচ ৱৰ্ডটো, এটা সৰু যদি চুইচ ৱৰ্ড যদি আপোনালোকে মাতি দিয়ে, তেনেহ'লে অতি সোনকালে আপোনালোকে এখন গাড়ী হওক বা এখন স্কুটি কিনিব পাৰিব। বা আপুনি যদি এটা চাকৰি বিচাৰি আছে, সেই চাকৰিটো অতি সোনকালে পাই যাব। মুঠতে এনেকুৱা এটা মেজিকেল আজি আপোনালোকক মই চুইচ ৱৰ্ড দি যাম, যিটো আপোনালোকে মাত্ৰ 10 পৰা 15 মিনিট সময় মাতিব লাগে আৰু মেজিক আপোনালোকে দেখি নিজে আচৰিত হ'ব। আৰু প্ৰথমতে ক'ম যে আপোনালোকৰ প্ৰথম কথা বিশ্বাস থাকিব লাগিব। ভগৱানৰ ওপৰত যদি বিশ্বাস আছে তেনেহ'লেহে হ'ব। যদি আপোনালোকৰ বিশ্বাস নাই তেনেহ'লে ভিডিঅ'টো ইমানতে আপোনালোকে এৰি থৈ গুচি যাব পাৰে। যিসকলৰ বিশ্বাস আছে তেওঁলোকে ভিডিঅ'টো একেবাৰে প্ৰথমৰ পৰা শেষলৈকে চাব আৰু তেওঁলোকে হয়তো নিশ্চয় ৰিজাল্ট পাব। কিন্তু ভিডিঅ'টো আৰম্ভ কৰাৰ আগতে জাষ্ট সৰুকে এটা কাম কৰিব লাগিব। ভিডিঅ'টো এটা লাইক, লগতে চেনেলটো ছাবস্ক্ৰাইব কৰি ল'বলৈ নাপাহৰিব। আৰু আপোনালোক সকলোকে মই যিটো চুইচ ৱৰ্ড সেইটো জনাই দিব বিচাৰিছো। আৰু এই চুইচ ৱৰ্ডটো আপোনালোকে যিকোনো সময়তে মাতিব পাৰে, ৰাতিও মাতিব পাৰে, দিনতো মাতিব পাৰে। কিন্তু মই ছাজেষ্ট কৰিম যে পুৱাৰ আপোনালোকে 15-20 মিনিট মান সময়ৰ আগতে মাতি ল'ব। তেতিয়া আচলতে বেছিকৈ এই চুইচ ৱৰ্ডটোৱে কাম দিয়া দেখা যায়। আৰু সেই চুইচ ৱৰ্ডটো হৈছে পুষ্পেট। পুষ্পেট, হয়, আপোনালোকে ঠিকেই শুনি আছে। এটা সৰু শব্দ পুষ্পেট। এই শব্দটো তেনেকুৱাই যাদু আছে যে আপোনালোকে যদি কিবা এটা ভাবি বোলে আপোনাক কিবা এটা বিশেষ বস্তু লাগে 24 ঘণ্টাৰ ভিতৰতে বা 48 ঘণ্টাৰ ভিতৰতে, সেই বস্তুটো পাই গলো বুলি ভাবি যদি আপোনালোকে পুষ্পেট পুষ্পেট এনেকৈ যদি মাতি থাকে, তেনেহ'লে আপোনালোকে নিজেই মেজিক দেখা পাব আৰু অতি সোনকালে আচলতে যিটো বিচাৰিছিলে, যিটো বস্তু আপোনালোকে বিচাৰিছিলে, সেইটো আচলতে পাই যাব। কিন্তু বহুত এটা চমৎকাৰী চুইচ ৱৰ্ড বুলি ক'ব লাগিব। আৰু এইটো আপোনালোকে সকলোৱে 10-15 মিনিট মাতিব। আৰু যেতিয়া আপোনালোকে পুষ্পেট পুষ্পেট ক'ব, তাৰ আগতে আপোনালোকে ভাবি ল'ব লাগিব যে কিহৰ কাৰণে আচলতে এই শব্দটো আপোনালোকে মাতিছে। আপোনালোকক যদি কিবা জব লাগে, তেনেহ'লে মই এটা জব পালো বুলি কৈ পুষ্পেট পুষ্পেট বুলি মাতিব লাগিব। যদি আপোনালোকে এটা ঘৰ কিনিম বুলি ভাবিছে, মই এটা ঘৰ কিনিলো বুলি কৈ এই পুষ্পেট পুষ্পেট শব্দটো উচ্চাৰণ কৰিব লাগিব। আৰু মনত ৰাখিব, বিশ্বাস থাকিব লাগিব ভগৱানৰ প্ৰতি। ভগৱানক যদি বিশ্বাস ৰাখি এই পুষ্পেট পুষ্পেট শব্দটো ইউজ কৰে বা মাতে 10-15 মিনিট, তেনেহ'লে নিশ্চয় আপোনালোকে অতি সোনকালেই ৰিজাল্ট পাবলৈ গৈ আছে। বাকী যি কি নহওক, এই ভিডিঅ'টো ইমানটোৱে আছিল। থেংক ইউ ফৰ ৱাচিং দিছ ভিডিঅ'।